আজি বস্তুটো আগতীয়াকৈ যোৱাৰ কাৰণে আমিতো ভাবিছোঁ আজিতো খেলাটো পৰাই কৰি দিম কিন্তু এইটো বস্তু এনেকুৱা নহয় যে খেলাটো কাৰ কাৰণে হাৰহাটৰ টিম আমি হাৰহাটৰ মানুহখিনিতো হাৰহাটৰ টিমক ছাপৰ্ট কৰিম বা কিছুমানে যেনিবা লাভেৰৰ টিম সেই লাভেৰক ছাপৰ্ট কৰিম কিন্তু এতিয়া খেলাটো যিটো আমি আমাৰ নিজৰ মানুহৰ কাৰণে খেলিব গৈ আছোঁ তাত আৰু কোনোবাই যদি দুখ পায় মানুহে দুখ পোৱাকৈ যদি খেলা যদি হয় সেইটো আৰু কি খেলা হয় আমিও সেইটো আগতীয়াকৈ যেনিবা আমি যে আজিতো খেলা হয় যদি লোক যদি পায় তেতিয়াহ'লেতো আমি কি খেলিব দৰকাৰ নাই আৰু আমি মানৱতা হিচাপত যিটো আমাৰ যিটো চিন্তা আমি সেইটো চিন্তা কৰিম নাই আপোনালোকে যদি খেলাই নাচায় দুখ যদি পায় তেতিয়া খেলি কি কৰিম আমি খেলিবতো আমি লাগে আপোনালোকে ফৰ্মেলিটিটো কৰি কণ্ডোলেঞ্চটো পাতি দিয়ক পাতি আজি খেলটো চৰকাৰী কাৰ্যসূচী চব বাতিল কৰা হৈছে স্কুল আমি প্ৰথমত ভাবিছোঁ কি খেলাটো হ'ব যেতিয়া এনেই চবৰ মনতে দুখটো আছে আমি ধুনীয়াকৈ কণ্ডোলেঞ্চটো কৰি খেলাটো মানে চলাই লৈ যাম আৰু মানে ইন মেম'ৰিয়েল টাইপত আৰু জুবিন গাৰ্গ আমাৰ মাজৰ পৰা যোৱাকালি নোহোৱা হ'ল আজি আমাৰ অনুষ্ঠিত হ'বলগীয়া এই ইণ্টাৰ MSC ফুটবল মেটছখন হাওৰাঘাট আৰু লাংফেৰ সমষ্টিৰ মাজত হ'বলগীয়া আমাৰ ইণ্টাৰ MSC ফুটবল লীগ মেটছখন আমি আজি বাতিল কৰিবলগীয়া হৈছে আৰু আমি অসম চৰকাৰে যি তেওঁৰ নশ্বৰ দেশ এতিয়ালৈকে আমাৰ অসম আহি পোৱাহি নাই খুব সম্ভৱতঃ অহাকালি ৰাতিপুৱা 6 বজাত অসম আহি পাবহি গতিকে চৰকাৰীভাৱে মাননীয় মুখ্যমন্ত্ৰীদেৱে তেওঁৰ নশ্বৰ দেহৰ অন্ত্যেষ্টিক্ৰিয়া নোহোৱালৈকে সকলো অফিচ কাৰ্যালয়ত সকলো চৰকাৰী বেচৰকাৰী অনুষ্ঠানত পতাকা অৰ্ধনিমিত ৰাখিবৰ কাৰণে তেওঁ অনুৰোধ জনাইছে গতিকে আমি আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গদেৱৰ আত্মাৰ সদ্গতি কামনাৰ্থে আমিও আমাৰ হাওৰাঘাট আৰু লাংফেৰ সমষ্টিৰ সমূহ খেলুৱৈ তথা দুয়োটা দলৰ পৰিচালক আয়োজক আৰু আমাৰ দৰ্শকসকলৰ সন্মানাৰ্থে আমি জনাব বিচাৰিছোঁ আজি এই খেল বাতিল কৰি অহা 24 ছেপ্টেম্বৰ তাৰিখে এই খেল পুনৰ অনুষ্ঠিত হ'ব আৰু আমি আমাৰ মৰমৰ হিয়াৰ আমঠু জুবিন গাৰ্গদেৱৰ আত্মাৰ সদ্গতি কামনাৰ্থে আমি 1 মিনিট সময় আমি মৌনতা অৱলম্বন কৰিম আমি সকলোৱে গম পাইছোঁ আমাৰ অসমৰ হিয়াৰ আমঠু বিখ্যাত শিল্পী জুবিন গাৰ্গ যোৱাকালি 19 ছেপ্টেম্বৰ আমাৰ কাৰণে বৰ দুখৰ দিন আজি এইখন গৰখীয়া ফুটবল খেলপথাৰত কাৰ্বি আংলং ছাত্ৰ সাহিত্য পৰিষদৰ দ্বাৰা আয়োজিত চতুৰ্থবাৰৰ ইণ্টাৰ MSC ফুটবল প্ৰতিযোগিতাৰ হাওৰাঘাট লাংফেৰ সমষ্টিৰ দুইটা ফুটবলৰ মাজত ফুটবল খেল আজিৰ দিনটো ধাৰ্য কৰা হৈছিল কিন্তু দুখৰ কথা আমাৰ সকলো অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গ দুৰ্ঘটনাগ্ৰস্ত হৈ তেওঁৰ আমাৰ মাজৰ পৰা আজি নাইকিয়া হৈ গ'ল সকলোৱে আমি মৰ্মাহত হৈছোঁ সেইকাৰণে আজি যিটো হাওৰাঘাট সমষ্টি আৰু লাংফেৰ সমষ্টি যিটো চতুৰ্থবাৰৰ ইণ্টাৰ MSC ফুটবল খেল প্ৰতিযোগিতাৰ আমি তেখেতৰ সদ্গতি আত্মাৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি আজি আমি মনৰ প্ৰাৰ্থনা কৰি আজি এই খেলখন আমি স্থগিত ৰখা হৈছে আৰু এইখন খেল আমি এইটো মাহৰে আজি 24 তাৰিখে
আজি 20 তাৰিখৰ ঠাইত আমি 24 তাৰিখে এখন খেলপথাৰতে আমি উক্ত খেলখন সকলো ৰাইজৰ দিশা পৰামৰ্শৰ আৰু সকলোৰ আলোচনা কৰি আজি এই সিদ্ধান্তটো লৈ আমি আজি খেলটো আমি বাতিল কৰা হৈছে বুলি আমি মিডিয়াৰ যোগেদি মই এখন খেলৰ মেটচ কমিশ্যনাৰ যেটো ইতিমধ্যে মোক কাৰ্বি আংলং সাহিত্য হিত পৰিষদৰ সেক্ৰেটাৰী তেওঁ মোক ফোন কৰি আজি এখন খেল বাতিল কৰিলে তেওঁলোকৰ সিদ্ধান্ত লগত আমিও তেখেত সকলৰ লগত সহযোগিতা আগবঢ়াই আমাৰ স্বৰ্গীয় বুলি ক'ব লাগিব তথাপিও আমাৰ মনত তেওঁৰ যেটো সৃষ্টি কেতিয়াও শেষ নহ'ব তেখেতৰ সদগতি আত্মাৰ প্ৰাৰ্থনা ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি আমি এইখন খেলটো আজি স্থগিত কৰা হৈছে বুলি ঘোষণা কৰিছোঁ ধন্যবাদ।